ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেছন 6 এক্সাৰচাইজ 6C অৰ্থাৎ অনুশীলনী 6C। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'সমূহত এক্সাৰচাইজ 6A আৰু 6Bৰ আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লে'লিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা এক্সাৰচাইজ 6C কুৱেশ্যন নম্বৰ 1। In the following statements, put tick in the correct one and cross in the incorrect one. এই ষ্টেটমেণ্টবিলাকৰ কাৰেক্টবিলাকত আমি টিক দিম আৰু যিবিলাক মানে ভুল আছে বা ইনকাৰেক্ট আছে সেইবিলাকত আমি ক্ৰছ দিম। ঠিক আছে, ইয়াত অসমীয়াতে কৈছে তলৰ উক্তিবোৰৰ শুদ্ধটোত টিক আৰু অশুদ্ধটোত ক্ৰছ চিন দিয়া। কি কৈছে চাবা, 1 নম্বৰটো 4 sides of a rectangle are equal। যে ৰেক্টেংগুলৰ চাৰিওটা ছাইড অৰ্থাৎ চাৰিওটা বাহু কি বুলি কৈছে, সমান বুলি কৈছে। এইটো ভুল। ৰেক্টেংগুলৰ চাৰিওটা বাহু সমান নহ'ব পাৰে, এইটো ভুল। যে আয়তৰ চাৰিওটা বাহু সমান, এইটো ভুল, সমান নহ'ব পাৰে। আয়তৰ চাৰিওটা বাহু সমান নহয়, সেইকাৰণে আমি এটা ক্ৰছ দিছোঁ। চাবা, এইটো এটা আয়তৰ কি হয়, এইডাল বাহু আৰু এইডাল বাহু সমান, মানে বিপৰীত বাহুবিলাক সমান। ইডাল বাহু সমান, মানে বিপৰীত বাহুবিলাকে সমান হয়, কিন্তু চাৰিওডাল বাহু সমান নহ'ব পাৰে। ঠিক আছে, গতিকে আয়তৰ চাৰিওটা বাহু সমান, এইটো ভুল। সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল, এইটো শুদ্ধ। সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল, এইটো এটা সামান্তৰিক, এইটো এটা সামান্তৰিক। গতিকে এইডাল আৰু এইডাল সমান্তৰাল, আকৌ এইডাল আৰু এইডালো সমান্তৰাল, মানে বিপৰীত বাহুবিলাক সমান্তৰাল। সামান্তৰিকৰ সমান্তৰাল মানে কি হয়, সমান্তৰাল শব্দৰ অৰ্থ হৈছে ধৰা এই দুডাল লাইন, এই লাইন দুডালৰ মাজত ইয়াৰ পৰা ইয়ালৈকে যিমান ডিষ্টেঞ্চ, ইয়াৰ পৰা ইয়ালৈকে সিমান ডিষ্টেঞ্চ, ইয়াৰ পৰা ইয়ালৈকে সিমান ডিষ্টেঞ্চ, মানে সমান সমান অন্তৰাল, এইটো সমান্তৰাল। গতিকে দুডাল লাইন সমান্তৰাল। ঠিক তেনেকৈ সামান্তৰিকৰ এইডাল আৰু এইডাল সমান্তৰাল, আকৌ এইডাল আৰু এইডাল সমান্তৰাল। কি কৈছে, সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল, এইটো শুদ্ধ। ফৰ এ পেৰেলেলগ্ৰাম both the pair of the opposite sides are parallel, এইটো শুদ্ধ। নেক্সট, এভৰি এংগল অফ এ ৰম্বাছ ইজ 90 ডিগ্ৰী। যে ৰম্বাজৰ প্ৰত্যেকটো এংগল কি বুলি কৈছে, 90 ডিগ্ৰী বুলি কৈছে। 90 ডিগ্ৰী নহ'ব পাৰে, ৰম্বাজৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী, এইটো নহ'ব পাৰে। কাৰণ কিয় চাবা, ৰম্বাজ হ'লে তাৰ প্ৰতিডাল বাহু সমান হ'ব লাগিব। এই চাৰিওডাল বাহুৱে সমান, কিন্তু প্ৰতিটো কোণ মান 90 ডিগ্ৰী নহ'ব পাৰে। এইটো এটা সূক্ষ্মকোণ হৈছে, আনহাতে এইটো এটা স্থূলকোণ হৈছে। এইটো সূক্ষ্মকোণ, এইটো স্থূলকোণ হৈছে। গতিকে প্ৰতিটো কোণ মান 90 ডিগ্ৰী নহয়, বা নহ'ব বুলি ক'ব নোৱাৰোঁ, কেতিয়াবা হ'ব পাৰে। কাৰণ বৰ্গটো এটা ৰম্বজ হয়। গতিকে যে প্ৰত্যেকটো ৰম্বাজৰ ক্ষেত্ৰতে যে প্ৰত্যেকটো কোণ মান 90 ডিগ্ৰী হ'ব তেনেকুৱা নহয়। ৰম্বাজৰ প্ৰতিটো কোণে 90 ডিগ্ৰী, এইটো ভুল। সকলো আয়তেই সামান্তৰিক, সকলো আয়তে সামান্তৰিক, এইটো হয়। সকলো আয়তে কেনেকৈ সামান্তৰিক চাবা, ধৰা এইটো এটা সামান্তৰিক। সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল, এইডাল বাহু আৰু এইডাল বাহু সমান্তৰাল, এইডাল বাহু আৰু এইডাল বাহু সমান্তৰাল, আৰু এইডাল বাহু আৰু এইডাল বাহু সমানো, এইডাল বাহু সমান, তাৰ বিপৰীত বাহুবিলাক সমানো আৰু সমান্তৰালো। ঠিক তেনেদৰে আয়তৰ ক্ষেত্ৰত চাবা, আয়তৰ ক্ষেত্ৰতো বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। এইডাল বাহু আৰু এইডাল বাহু সমান আৰু সমান্তৰালো, আৰু এইডাল বাহু আৰু এইডাল বাহুও সমান আৰু সমান্তৰালো। গতিকে ইয়াত কি হৈছে, সকলো আয়তে সামান্তৰিক। গতিকে এটা আয়তে সামান্তৰিকৰ আটাইবোৰ ধৰ্ম মানি চলে। সামান্তৰিক হ'ব লাগিলে কি হ'ব লাগে, বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হ'ব লাগে। এইটো এটা চতুৰ্ভুজ, যে কোনো চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হ'ব লাগে সামান্তৰিক হ'ব লাগিলে। ঠিক তেনেদৰে আয়তৰো বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। আৰু সামান্তৰিকৰ যেনেকৈ বিপৰীত কোণবিলাকো সমান, এইটো কোণ সমান, এইটো কোণ সমান, আয়তৰ বিপৰীত কোণবিলাকো সমান। বাৰু যি নহওক, সেইটো আমি পিছলৈ আহিম। গতিকে সকলো আয়তে সামান্তৰিক, এইটো শুদ্ধ। ইংলিছত কি কৈছে, ইটছ ৰেক্টেংগল ইজ এ পেৰেলেলগ্ৰাম, এইটো শুদ্ধ। এইটো ভুল আছিল। এভৰি এংগল অফ এ ৰম্বাছ ইজ 90 ডিগ্ৰী, এইটো ভুল আছিলে। 5 নম্বৰটো, ইটছ পেৰেলেলগ্ৰাম ইজ এ ৰম্বাছ। যে প্ৰত্যেকটো পেৰেলেলগ্ৰাম ৰম্বাছ হয় নেকি, প্ৰত্যেকটো পেৰেলেলগ্ৰাম ৰম্বাছ নহয় বা নহ'ব পাৰে। যে সকলো সামান্তৰিকে ৰম্বাছ, সকলো সামান্তৰিক বা সকলো পেৰেলেলগ্ৰাম ৰম্বাছ হয় নেকি, নহয়। চাবাচোন, এইটো এটা সামান্তৰিক, এই সামান্তৰিকটো ৰম্বাছ নহয়। কাৰণ ৰম্বাছ হ'ব লাগিলে এইটো এটা ৰম্বাছ, চাৰিওডাল বাহু সমান হ'ব লাগিব। এডাল বাহু যিমান দীঘল, এডাল বাহু সিমান দীঘল, এডালো সিমান, চাৰিওটা ছাইড সমান হ'ব লাগিব। তেতিয়াহে সেইটোক আমি কি ক'ম, ৰম্বাছ বুলি ক'ম। সামান্তৰিকৰ ক্ষেত্ৰত যেনেকৈ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হ'ব লাগে, ৰম্বাজৰ ক্ষেত্ৰতো হয়, বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। এই সামান্তৰিকটো ৰম্বাছ নহয়। কাৰণ ৰম্বাছ হ'ব লাগিলে এইটো হ'ব লাগিব, প্ৰত্যেকডাল বাহু সমান হ'ব লাগিব।
ইডাল 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 চাৰিডাল বাহু সমান হ'ব লাগিব এইটোতো চাৰিডাল বাহু সমান নহয় অকল বিপৰীত বাহুবিলাকে সমান গতিকে এইটো ভুল সকলো সামান্তৰিক ৰম্বাছ এইটো নহয় ইটছ পেৰেলগ্ৰাম ইজ এ ৰম্বাছ এইটো ভুল নম্বৰ 6 ইটছ স্কুৱেৰ ইজ এ ৰেক্টেংগল যে প্ৰত্যেকটো স্কুৱেৰে ৰেক্টেংগল হয় অৰ্থাৎ প্ৰত্যেকটো বৰ্গই আয়ত হয় এইটো শুদ্ধ আচ্ছা সকলো বৰ্গ আয়ত কেনেকৈ হয় চাবা মই কৈছোঁ আয়ত হ'ব লাগিলে কি হ'ব লাগে এইটো এটা আয়ত হ'ব লাগিলে বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হ'ব লাগে এডাল বাহু আৰু এডাল বাহু সমান এডাল বাহু আৰু এডাল বাহু সমান আৰু সমান্তৰাল আৰু প্ৰত্যেকটো কোণৰ মান কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে এইটো কোণৰ মান 90 এইটো কোণৰ মান 90 এইটো কোণৰ মান 90 এইটো কোণৰ মান 90 আয়ত হ'ব লাগিলে এতিয়া প্ৰশ্নত কৈছে সকলো বৰ্গ আয়ত তাৰমানে প্ৰত্যেকটো স্কুৱেৰে ৰেক্টেংগল বুলি কৈছে সকলো বৰ্গ আয়ত চাবাচোন আমি এটা বৰ্গ আঁকিম এই বৰ্গটো আয়ত হয়নে নহয় আয়তৰ ধৰ্ম মানি চলিছেনে নাই চলিছে কাৰণ ইয়াৰো আয়তত যেনেকৈ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আছিল ইয়াৰো বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল এডাল বাহু সমান এডাল বাহু সমান আৰু সমান বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল তাৰোপৰি এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 এইটো কোণ 90 এইটো কোণ 90 বৰ্গৰ প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী গতিকে আয়তৰ প্ৰত্যেকটো ধৰ্ম মানি চলিছে বৰ্গই সেইকাৰণে সকলো বৰ্গ আয়ত এইটো শুদ্ধ এটা আয়তৰ চাৰিওটা বাহু সমান হ'লে সি এটা বৰ্গ হ'ব হয় আয়তৰ চাৰিওটা বাহু সমান হ'লে সি এটা বৰ্গ হ'ব এইটো শুদ্ধ আমি এইটো কেনেকৈ ক'ব পাৰোঁ এটা আয়তৰ চাৰিওটা বাহু সমান বুলি কৈছে এইটো এটা আয়ত এই আয়তৰ চাৰিওটা বাহু সমান ইডাল 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 সমান আমি জানো যিবিলাক আয়তৰ চাৰিওটা বাহু সমান তাক কি বুলি কয় বৰ্গ বুলি কয় গতিকে এইটো বৰ্গ হ'ব all the এইটো চোৱা if the four sides of a rectangle are equal then it will be a square যদি ৰেক্টেংগুলৰ চাৰিওটা সাইড যদি four sides যদি কি হয় ইকুৱেল হয় সমান হয় তেতিয়াহ'লে এইটো কি হৈ যাব স্কুৱেৰ হৈ যাব নম্বৰ 8 all the four sides of a square are of equal length হয় এইটো শুদ্ধ যে স্কুৱেৰৰ চাৰিওডাল সাইড কি হয় ইকুৱেল লেন্থৰ হয় সমান দৈৰ্ঘ্যৰ হয় কি কৈছে এটা বৰ্গৰ চাৰিওটা বাহু সমান দৈৰ্ঘ্যৰ হয় হয় এইটো শুদ্ধ আমি অলৰেডি আলোচনা কৰিলোঁ বৰ্গৰ চাৰিওটা বাহু সমান এইটো এটা বৰ্গৰ এডাল ইডাল 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 চাৰিডাল বাহু সমান তেতিয়াহে বৰ্গ হ'ব আৰু প্ৰত্যেকটো 90 ডিগ্ৰী তেতিয়া বৰ্গ হয় তাৰপাছত ট্ৰেপেজিয়ামৰ আনজোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব এইটো শুদ্ধ ট্ৰেপেজিয়ামৰ আনজোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব আচ্ছা ট্ৰেপেজিয়াম হ'ব লাগিলে কি হ'ব লাগে যি মানে চতুৰ্ভুজৰ যিকোনো মানে এযোৰ বিপৰীত বাহু কি হ'ব লাগে সমান্তৰাল হ'ব লাগে ধৰা এইটো এটা ট্ৰেপেজিয়াম এইডাল আৰু এইডালটো সমান্তৰাল এইডাল আৰু এইডাল কি সমান্তৰাল এইটোক আমি ট্ৰেপেজিয়াম বুলি ক'ম বা ট্ৰেপেজিয়ামটো তুমি এনেকৈ কিব পাৰা ধৰা এইডাল আৰু এইডাল সমান্তৰাল বাহু এইডাল আৰু এইডাল সমান্তৰাল বাহু এইটো এটা ট্ৰেপেজিয়াম যিকোনো একযোৰ বাহু কি হ'লে সমান্তৰাল হ'লে সেই চতুৰ্ভুজটোক কি কয় ট্ৰেপেজিয়াম বুলি কয় এতিয়া প্ৰশ্নত কৈছে যে ট্ৰেপেজিয়ামৰ আনযোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব গতিকে দুযোৰ বাহু যদি সমান্তৰাল হয় ধৰা এইযোৰ বাহুটো সমান্তৰাল হয়ে আকৌ এইযোৰ বাহু যদি সমান্তৰাল হয় এনেকৈ যদি আমি আঁকি দিওঁ এইডাল আৰু এইডাল সমান্তৰাল হয় তেতিয়াহ'লে এইটোতো সামান্তৰিক হৈ যাব গতিকে ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি আনজোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব এইটো শুদ্ধ ইফ দ্য আদাৰ পেয়াৰ অফ চাইডছ অফ এ ট্ৰেপেজিয়াম ইজ অলছ' পেৰেলেল দেন ইট উইল বি এ পেৰেলেলোগ্ৰাম এইটো শুদ্ধ নেক্সট চাবা ইফ ওৱান এংগল অফ এ পেৰেলেলোগ্ৰাম ইজ ৰাইট এংগল যদি এটা পেৰেলেলোগ্ৰামৰ এটা এংগল যদি ৰাইট এংগল হয় অৰ্থাৎ সমকোণ হয় দেন ইট ইজ এ ৰেক্টেংগল তেতিয়াহ'লে এইটো কি হ'ব আয়ত হ'ব হয় এইটো শুদ্ধ সামান্তৰিকৰ এটা কোণ সমকোণ হ'লে সামান্তৰিকটো আয়ত হ'ব এইটো শুদ্ধ এটা কোণ সমকোণ হ'লে সামান্তৰিকটো আয়ত হ'ব এইটো এটা সামান্তৰিক এটা কোণ যদি 90 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে গোটেইকেইটা কোণৰ মানে 90 ডিগ্ৰী হ'ব গতিকে এইটো আয়ত হৈ যাব এইটো শুদ্ধ এতিয়া কুৱেশ্যন নম্বৰ 2 চাবা এ পেৰেলেলোগ্ৰাম কেন বি থট অফ এ স্পেচিয়েল ট্ৰেপেজিয়াম গিভ ৰিজন যে এটা সামান্তৰিকক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰিনে কাৰণ লিখা হয় সামান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰি মই কাৰণটো লিখি দিম তোমালোকক তাৰে আগতে অকণমান চাই লোৱা যে সামান্তৰিক এটাক আমি বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰোঁনে পাৰোঁ কিয় পাৰোঁ চাবা অলপ আগত আলোচনা কৰিলোঁ যে এইটো এটা সামান্তৰিক যে সামান্তৰিক হ'ব লাগিলে এটা চতুৰ্ভুজৰ যিকোনো দুডাল বাহু সমান্তৰাল হ'ব লাগে এইডাল সমান্তৰাল বুলি ধৰা এইডাল সমান্তৰাল এইডাল তেতিয়াহ'লে আমি এই চতুৰ্ভুজটোক কি ক'ম মানে ট্ৰেপেজিয়াম বুলি ক'ম এতিয়া কুৱেশ্যনত কি কৈছে এটা সামান্তৰিকক এইটো কোৱা হ'ব লাগে আৰু এটা কোৱা হ'ব লাগিছিল এটা সামান্তৰিকক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰি চাবা যিকোনো একযোৰ বিপৰীত বাহু সমান্তৰাল হ'লেই ট্ৰেপেজিয়াম বুলি ক'ব পাৰি কিন্তু সামান্তৰিকৰ ক্ষেত্ৰত
দুইযোৰ বিপৰীত বাহু সমান্তৰাল গতিকে এইডাল সমান্তৰাল এইডালটো অলৰেডি আছে গতিকে এটা ট্ৰেপেজিয়াম হৈয়ে আছে তাৰোপৰি এইডাল আৰু এইডালৰ সমান্তৰাল গতিকে এইটোক এটা আমি বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰোঁ সামান্তৰিককো আমি ট্ৰেপেজিয়াম বুলি ক'ব পাৰোঁ এইটো এনেকুৱা এটা ট্ৰেপেজিয়াম যাৰ নেকি দুইযোৰ বিপৰীত বাহু সমান্তৰাল এতিয়া তোমালোকে এইদৰে লিখিব পাৰিবা কাৰণটো চাবা মই লিখি দিছোঁ আৰু তোমালোকে বুজি পালে নিজৰ ভাষাত লিখিব পাৰিবা মই যি এনেকৈ লিখি দিছোঁ তোমালোকে যে এইদৰে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে নিজৰ ভাষাত নিজে যি বুজি পাইছা তাকে লিখিবা ঠিক আছে এটা সামান্তৰিকক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰি ট্ৰেপেজিয়ামৰ এযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল কোনো চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল হ'লে তাক ট্ৰেপেজিয়াম বুলি কোৱা হয় আকৌ সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহুৱে সমান্তৰাল সেয়েহে এটা সামান্তৰিকক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰি আৰু ইংলিছত চাবা if any one pair of opposite sides of a quadrilateral are parallel to each other the quadrilateral is known as trapezium again two pairs of opposite sides of a parallelogram are parallel therefore a parallelogram can be thought of as special trapezium question number 3 all squares are rhombus give reason যে প্ৰতিটো স্কুৱেয়াৰ্ছ কি হয় মানে সকলো স্কুৱেয়াৰ কি হয় ৰম্বাছ হয় কি হৈছে সকলো বৰ্গই ৰম্বাছ কাৰণ দৰ্শোৱা হয় সকলো বৰ্গই ৰম্বাছ কাৰণ চাবা মই লিখি দিম তাৰ আগত চাই লোৱা সকলো বৰ্গই ৰম্বাছ বুলি কৈছে ৰম্বাছৰ ধৰ্ম কি ৰম্বাছৰ ধৰ্ম হৈছে প্ৰত্যেকডাল বাহুৱে সমান এইডাল বাহু এইডাল বাহু এইডাল বাহু এইডাল বাহু সমান সমান দৈৰ্ঘ্যৰ তাৰোপৰি বিপৰীত কোণবিলাক সমান এইটো কোণ সমান এইটো কোণ সমান এইটো কোণ তাৰোপৰি বিপৰীত বাহুবিলাক সমান্তৰাল এইডাল সমান্তৰাল এইডাল সমান্তৰাল এইডাল গতিকে এইবিলাক হৈছে ৰম্বাছৰ ধৰ্ম ঠিক তেনেদৰে সকলো বৰ্গই ৰম্বাছ বুলি কৈছে এতিয়া বৰ্গই ৰম্বাছৰ প্ৰত্যেকটো ধৰ্ম মানি চলে নে নাই চাবা এইটো এটা বৰ্গ আমি বৰ্গত কি কৈছিলোঁ এই ৰম্বাছত কি কৈছিলোঁ প্ৰত্যেকডাল বাহু সমান এতিয়া বৰ্গটো প্ৰত্যেকডাল বাহু সমান হৈ গ'ল তাৰ বিপৰীত কোণবিলাক সমান এইটো কোণ সমান এইটো কোণ বৰ্গটো এইটো কোণ সমান এইটো কোণ সমান এইটো কোণ সমান এইটো কোণ ইয়াতো বিপৰীত কোণবিলাক সমান হৈ আছে এইডাল বাহু সমান্তৰাল এইডাল বাহু ইয়াতো এইডাল বাহু সমান্তৰাল এইডাল বাহু সমান্তৰাল এইডাল বাহু এইডাল সমান্তৰাল এইডাল মানে ৰম্বাছৰ প্ৰত্যেকটো ধৰ্ম বৰ্গই মানি চলে গতিকে আমি প্ৰতিটো বৰ্গকে আমি ৰম্বাছ বুলি ক'ব পাৰোঁ সকলো বৰ্গই ৰম্বাছ কাৰণ দৰ্শোৱা মই কাৰণটো লিখি দিছোঁ চাবা সকলো বৰ্গই ৰম্বাছ কাৰণ বৰ্গ এটাই ৰম্বাছৰ সকলো ধৰ্ম মানি চলে যেনে ৰম্বাছৰ সকলো বাহু সমান বিপৰীত বাহুবোৰ সমান্তৰাল আৰু বিপৰীত কোণবোৰো সমান বৰ্গ এটাই ৰম্বাছৰ এইবোৰ ধৰ্ম মানি চলে বাবে সকলো বৰ্গকে ৰম্বাছ বুলি কোৱা হৈছে আৰু ইংলিছত চাবা all squares are rhombus this is because a square fulfill all the properties of a rhombus for example all the sides of a rhombus are equal the opposite sides are parallel and the opposite angles are also equal a square follows all these properties of a rhombus therefore by hence all squares are rhombus question number 4 saba all rhombuses are parallelogram but all parallelograms are not rhombus give reason ইয়াৰ কাৰণটো কি হ'ব যে সকলো ৰম্বাছে সমান্তৰিক কিন্তু সকলো সমান্তৰিক ৰম্বাছ নহয় এইটো শুদ্ধ এই কাৰণটো মই লিখি দিম সকলো ৰম্বাছে সমান্তৰিক কিন্তু সকলো সমান্তৰিক ৰম্বাছ নহয় ইয়াত চাবা এইটো এটা ৰম্বাছৰ প্ৰত্যেকডাল বাহু সমান এইডাল আৰু বিপৰীত বাহুবিলাক সমান্তৰাল এইডাল সমান্তৰাল এইডাল সমান্তৰাল এইডাল এতিয়া প্ৰত্যেকটো ৰম্বাছে সমান্তৰিক এই ৰম্বাছটো সমান্তৰিকৰ ধৰ্ম সকলো মানি চলিছে চাবা সমান্তৰিকৰ ক্ষেত্ৰতো কি হয় মানে বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল এইডাল সমান এইডাল সমান এইডাল তাৰোপৰি এইডাল সমান্তৰাল এইডাল সমান্তৰাল এইডাল এই ৰম্বাছটোৱে সমান্তৰিকৰ প্ৰত্যেকটো ধৰ্ম মানি চলিছে ৰম্বাছৰ ক্ষেত্ৰতো এইডাল সমান এইডাল সমান এইডাল তাৰপিছত এইডাল সমান্তৰাল এইডাল গতিকে এই দুযোৰ পেৰেলেল হয় বা সমান্তৰাল হয় আকৌ এইডাল আৰু এইডালো পেৰেলেল হয় বা সমান্তৰাল হয় গতিকে সামান্তৰিকৰ ধৰ্ম ৰম্বাছে প্ৰত্যেকটো ধৰ্ম মানি চলিছে গতিকে ইয়াত কি কৈছে সকলো ৰম্বাছে সমান্তৰিক গতিকে এইটো শুদ্ধ সকলো ৰম্বাছে সমান্তৰিক কিন্তু সকলো সমান্তৰিক ৰম্বাছ নহয় কিন্তু সকলো সামান্তৰিক ৰম্বাছ হ'ব জানো নহয় কাৰণ কিয় চাবা এইটো এটা সামান্তৰিক এই সামান্তৰিকটো বাৰু ৰম্বাছ হ'ব নেকি নহয় কাৰণ ৰম্বাছ হ'ব লাগিলে প্ৰত্যেকডাল বাহু সমান দৈৰ্ঘ্যৰ হ'ব লাগিব ইয়াত প্ৰত্যেকডাল বাহু সমান হ'ব লাগিব ৰম্বাছ হ'ব লাগিলে এইবিলাক ৰম্বাছ প্ৰত্যেকডাল বাহু সমান হ'ব লাগিব এইডাল কিন্তু সামান্তৰিকৰ ক্ষেত্ৰত বিপৰীত বাহুবিলাকে সমান কিন্তু চাৰিওডাল সমান নহয় সেইকাৰণে সকলো সামান্তৰিক ৰম্বাছ নহয় কিন্তু সকলো ৰম্বাছ সামান্তৰিক হয় কিন্তু সকলো সামান্তৰিক ৰম্বাছ নহ'ব পাৰে ইয়াত আছে
সকলো ৰম্বাজ সামান্তৰিক কিন্তু সকলো সামান্তৰিক ৰম্বাজ নহয় মই কাৰণটো লিখি দিছোঁ চাবা ৰম্বাজে সামান্তৰিকৰ প্ৰতিটো ধৰ্ম মানি চলে কিন্তু সামান্তৰিকে ৰম্বাজৰ প্ৰতিটো ধৰ্ম মানি নচলিব পাৰে উদাহৰণস্বৰূপে ৰম্বাজৰ প্ৰতিডাল বাহু সমান আনহাতে সামান্তৰিকৰ আটাইবোৰ বাহু সমান নহ'ব পাৰে সেয়েহে সকলো ৰম্বাজে সামান্তৰিক কিন্তু সকলো সামান্তৰিক ৰম্বাজ নহয় ইংলিছত চাবা A rhombus fulfills all the properties of a parallelogram but a parallelogram may not fulfill all the properties of a rhombus all sides of a rhombus are equal on the other hand all sides of a parallelogram may not be equal hence all rhombuses are parallelogram but all parallelograms are not rhombus মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা ভিডিঅ' দেমেন আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এটা ভিডিঅ'টো চোৱাৰ বাবে